দণ্ডবোধ নমস্কাৰ কমতাপুৰবাসী ৰাইজ। আপোনালোকে জানে ভাৰত চৰকাৰ আৰু আমাৰ কোচ ৰজাৰ মাজত যি মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে আমাৰ কোচবিহাৰ ৰাজ্যখন ভাৰত চৰকাৰৰ লগত এখন গ শ্ৰেণীৰ ৰাজ্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। কিন্তু আজিৰ তাৰিখত ৰাজনৈতিক চক্ৰান্তৰে আমাৰ কোচবিহাৰ ৰাজ্যখনক দুই ভাগত বিভক্ত কৰিয়া একটা ভাগ পশ্চিমবংগ চৰকাৰৰ লগত আৰু একটা ভাগ অসম চৰকাৰৰ লগত চামুল কৰি দিয়া আমাৰ কোচ ৰাজবংশী জনগণক বিভক্ত কৰি দিয়া জাতিটাক একেবাৰে দুৰ্বল কৰি পেলাইছে। সেইকাৰণে আমি কেলৈ আজি 30টা বছৰে আমাৰ কোচ ৰাজবংশী জাতিটাৰ উদ্ধাৰৰ কাৰণে কোচবিহাৰ ৰাজ্যখন উদ্ধাৰৰ কাৰণে আমি সংগ্ৰাম চলাই আহিছোঁ। কিন্তু আজি আহিয়া আমাক ভাৰত চৰকাৰে আমাক আমন্ত্ৰণ জনাইল আলোচনাৰ ভিত্তিত আমাৰ সমস্যাগিলান সমাধান কৰাৰ জন্য। আৰু আমি ইতিমধ্যে আমাৰ সন্মানীয় জীৱন সিংহ মহাশয়ে ভাৰত চৰকাৰৰ প্ৰস্তাৱত সদিচ্ছা জনাই আলোচনাৰ কাৰণে আজি 1 বছৰ আগতে আহিল। কিন্তু আজিলৈ 4-5 লানি আলোচনা হোৱাৰ পাছতো বৰ্তমানলৈ কোনো এটা সুমীমাংসা হোৱা নাই। সেইকাৰণে আমি আমাৰ ফালৰ পৰা আহ্বান জনাং ভাৰত চৰকাৰক যাতে আমাৰ কোচ ৰাজবংশী লগতে কমতাপুৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰি থকা সকলো জনগোষ্ঠীক আমাৰ যি দাবী সেই দাবীৰে সমস্যাবিলাক সমাধান কৰাৰ কাৰণে জোৰ জুলুম কৰি দাবী জনাই লওঁ। আৰু যাতে আহা 24 চনৰ লোকসভাৰ ইলেকশ্যনৰ আগতে আমাৰ এই দাবীবিলাক পূৰণ কৰে আলোচনাৰ জৰিয়তে আমাৰ সমস্যাগিলা সমাধান কৰে দে আমাক হয় এখন কেন্দ্ৰীয় শাসিত ৰাজ্য লাগিব। যদিহে আমাক কোচবিহাৰ ৰাজ্যখন নেদে তাহলে আমাক আমাৰ কেন্দ্ৰীয় শাসিত এখন ৰাজ্য আমাক দিব লাগে। আৰু লগতে আমাৰ যতগিলান কোচ ৰাজবংশী জনগণ আছে সবাকে এসটিৰ মৰ্যাদা দিব লাগে। নো ইউটি নো ভোট, নো ভোট নো ভোট, নো ইউটি নো ভোট, নো ভোট নো ভোট, নো ইউটি নো ভোট, নো ভোট নো ভোট, নো এসটি নো ভোট, নো ভোট নো ভোট, নো এসটি নো ভোট, নো ভোট নো ভোট, নো ইউটি নো ভোট, নো ভোট নো ভোট। জয় মাও কমতাপুর, জয় মাও কমতাপুর, জয় মাও কমতাপুর। কেলার জয় হোক, জয় হোক, জয় হোক, কেলার জয় হোক, জয় হোক, জয় হোক, কেলার জয় হোক, জয় হোক, জয় হোক, জীবন সিংহর জয় হোক, জয় হোক, জয় হোক, সিংহর জয় হোক, জয় হোক, জয় হোক, জীবন সিংহর জয় হোক, জয় হোক, জয় হোক, জয় জীবন সিংহর জয়। জয়।